morning guys, good morning from Haflong. Joakali ami ahi paisilu ate Haflongot. Joakali thakilo. Aji hol next day 2. To aji ami hokoloke bhal loga bostu to jai asu. Mane aji ami jai asu Tumjung Peak. Tumjung Peak jai asu. Naam to kote bhagor lagise utute gam bhagor lagibo kom paise apnaloke. Nahi, jhut bol raha hai. Yahan par pasal jam Mahur par jam ami Tumjung Peak. To aji atam Tumjung Peak dhunyaake dekhai loi আহিম আৰু লগতে হাফলংখন মানে এক্সপ্লোৰ কৰি ধুনীয়াকৈ দেখাই দিম কাৰণ আজি আমাৰ হাফলঙত লাষ্ট ডে তো বলক আজি ভিডিঅ' আমি আৰম্ভ কৰোঁ A few moments later. তো গাইস এইটো হ'ল পাৰ্কিং জোন আমাৰ হোটেল আছে এই তাতে আৰু ইয়াতে পেইড পাৰ্কিং হয় খালি পইচা ভৰি কেনে ইয়াতে পাৰ্কিং কৰিছোঁ এইয়া এতিয়া বহু হৈছে এইখন মোৰ বাইক এইখন কৰিম বাৰ বাইক 5 minutes later. মহাদেৱৰ নাম লৈ হৰ হৰ মহাদেৱ আজি জাৰ্ণি আমি ষ্টাৰ্ট কৰিলোঁ মানুহবোৰ শুই উঠাই নাই এতিয়া আমি পিকলৈকে যাই আছোঁ মানে আজি ডেষ্টিনেশ্যন আমাৰ টুমজুং পিক অসমৰ সকলোতকৈ হায়েষ্ট পিক বুলি কোৱা হয় টুমজুং পিক গাইজ ভিউ চাওক ভিউ অহ পুৰা যত্নত একদম এইটোৱে মজা হাফলঙৰ অসমৰ একমাত্ৰ হিল ষ্টেচন হাফলং গাইজ চেক কৰক সন্মুখত যিটো ভিউ আছে আল্টিমেট ভিউ অ' মাই গড অহ অসমৰ সকলোতকৈ ধুনীয়া ৰেলৱে ষ্টেচন পাহাৰৰ মাজত চাওক সন্মুখত ফগ আছে আৰু এই ৰেলৱে ষ্টেচন অ' মাই গড আল্টিমেট A few moments later. তো গাইজ বহুত ধুনীয়া জেগাটোৰ পৰা বিদায় লওঁ এতিয়া আপোনাৰ উঠি যাওঁ ওপৰলৈকে এনেকৈ বগাই ওপৰত যাওঁ তাৰ পৰা আজি আমাৰ ডেষ্টিনেশ্যন হ'ল টুমজাং পিক যিটো অসমৰ সকলোতকৈ ওখ পিক তাৰলৈকে আমি ট্ৰেকিং কৰি যাম তো সেইটো আপোনালোকে ধুনীয়াকৈ দেখা পাব আজিৰ ব্লগটোতে তো বহুত মজা লাগিব বলক এতিয়া দেৰি নকৰি ওপৰলৈ গৈ থাকোঁ ওপৰতে ধুনীয়াকৈ কথা পাতি আছোঁ এইবিলাক দেখাই পোৱা যোৱা নাই চাওক পুৰা বগা হৈ গৈছে একদম কুঁৱলীৰে আৰু এতিয়া মৰ্ণিং টাইম হৈছে 7টা Look at the view guys ultimate তো আমি যাব লাগে লেফট সাইডে মাহুৰ 15 মাইবং 40 শিলচৰ ইপিনে আমি মাহুৰ যাইছোঁ মাহুৰ তো গাইজ মজা ৰাস্তাৰে যাই আছোঁ মাহুৰলৈকে এইটো লামডিং ৰোড ইয়াৰ পৰা আৰু 6.6 কিলোমিটাৰ আছে মাহুৰলৈকে তো মাহুৰ পাই কিনে ফাৰ্ষ্টতে ব্ৰেকফাষ্ট কৰিব লাগিব একো নোখোৱাকৈ ওলাই আহিছোঁ ৰাতিপুৱা হোটেলৰ পৰা তো ব্ৰেকফাষ্ট কৰি কিনে মজাকৈ আজি টুমজুং পিক যাই কিনে তাৰপিছত ডাইৰেক্ট ঘৰমুৱা হওঁ নে আৰু এটা প্লেন আছে প্লেন চি এটা আছে সেইটো কৰোঁ আহিব লাগিব কিন্তু ৰাস্তা ভালে পাইছোঁ খালি অকল ড্ৰাইভাৰজন আছে চব পিনে অলপ মাজে মাজে বনাইছে ৰাস্তাবোৰ কিন্তু নেক্সট 1 বছৰ বা 2 বছৰৰ ভিতৰত এইবিলাক ৰাস্তা বেলেগ হৈ যাব পুৰা বেলেগ ডেভেলপ হৈ যাব তো গাইজ ইয়াতে লিখা আছে মাহুৰ এইপিনে ৰাস্তা দেখিছে নাই ভয়ংকৰ দেখোন অফ ৰোডিং 15 minutes later. গাইজ মাহুৰ আহি গ'লোঁ আহি কিনে ডাইৰেক্ট ভাতে খাই দিলোঁ আৰু ডাইৰেক্ট খোৱা নাই ব্ৰেকফাষ্ট কৰোঁ ডাইৰেক্ট কংগ্ৰেছৰ ভাত বিক্ৰী কৰাইছোঁ চিকেন ভাত A few moments later. So guys, ভাত পানী খাই ললোঁ
মাহুৰত এইখন হোটেলত দেৱৰাজ ৰাইচ হোটেল বঢ়িয়া খানা খালোঁ বঙালী হোটেল আছিলে মাংস ভাত মাছ ভাত পূৰা খাই দিলোঁ দবাই কিনে ওলাই যাই থাকোঁ আমি যাই আছোঁ আজি বগাবৰ কাৰণে টুমজুং পিক সেই পাহাৰটো যে দেখিছে ওপৰত সেইটোৱে হয় টুমজেং পিক তো আমি তালৈকে উঠিম তাৰ তললৈকে যাই পোৱাই নাই এতিয়াও 6 কিলোমিটাৰ বাকী আছে আৰু পুৰা হাৱা একদম পুৰা জোৰকৈ বতাহ দি আছে মানে গাড়ী এনেকৈ নাচি আছে তো এই পাহাৰটোৰ ওপৰলৈকে যাই আছোঁ মজা লাগিব আজি টুমজুং পিক আপোনালোক ধুনীয়াকৈ দেখাই লৈ আহিম প্লাছ লগতে আমি ট্ৰেকিং কৰি আহিম বাইক লৈ আহিছোঁ গুৱাহাটীৰ পৰা ইমানখিনি দূৰ আহিছোঁ ইমান টকা পইচা খৰচ কৰি কেনে যিটো বস্তু চাম বুলি আহিছোঁ সেই বস্তু চাম সেই বস্তুটো কৰিম তাৰপিছতে ঘৰ মই হ'ম ঠিক তেনেকুৱা কথা বলক আগলৈকে গৈ থাকোঁ এই চাওক হাৱা কেনেকুৱা দিছে আমাৰ ঘৰ মোৰ পুৰা ক্লাউড দৌৰি আছে এই চাওক এইখিনি পোহৰ পৰি আছে লগতে ক'লা হৈ যাব পুৰা ক্লাউড আছি আছে ৰাস্তা বহুত বনাইছে আৰু খুব বেছি 2 বছৰ পিছত ৰাস্তা পুৰা ফিনফিনীয়া হৈ যাব আল্টিমেট এইটো পাহাৰ দাদা টুমজুং आगे में ऊपर जाके ना हाँ ऊपर जाके इसी जाएगा तो इधर सो जाओ हाँ अच्छा वहाँ में पार्किंग मिलेगा अच्छा वहाँ पे इधर रखा हुआ अच्छा अच्छा ओके ठीक है थैंक यू যিমানে আপোনালোকে গুগল মেপ নাচাওক কিয় লোকেল মানুহৰ পৰা সদায় সুধিব মানুহ সুধিলে বহুত বেছি হেল্প হয় তো এতিয়া আমি পাৰ্কিং আছে পাৰ্কিং কৰোঁ তাৰপিছত উঠি যাব লাগিব এইটো ৰাস্তাৰে আচ্ছা ট্ৰেক পাৰ্কিং জোন Welcome to Silikal Trek Parking Zone. So guys, parking ahi palu. Ite boga bole boy taloke. Ito porloke. A few moments later. তো গাইছ ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'লোঁ 200 টকাকৈ ল'লে যিমান জনাই 200 টকা তো গাইছ ওলালোঁ আমি ট্ৰেকিং কৰিবৰ কাৰণে এই পাহাৰৰ ওপৰত যাম ভাল হ'ব পাৰে পে ইউজ ষ্টিক ₹10 প্লিজ ৰিটাৰ্ণ এগেইন নাইব পাহাৰত কি হৈছে কমজ ভাই কথা কোৱা বন্ধ হৈ গৈছে এইখিনি আহি কেনে আৰু বহুত যাব আছে যাব নোৱাৰো মিছা কথা ঘূৰি যাবা নেকি যা ঘূৰি যা মই যাওঁ তো গাইছ এটা বেড নিউজ আছে আমাৰ পংকজ ভাইৰ অৱস্থা বেয়া হৈ গ'ল সেই ইয়াৰ পৰা ডাইৰেক্ট ৰিটাৰ্ণ যাই আছে গুৱাহাটীলৈকে 300 কিলোমিটাৰ বেয়া লাগিলে এতিয়া পাহাৰখিনি মই অকলে উঠিব লাগিব এইটো যাম বুলি আহিছোঁ আৰু যামেই যি নহওক গাইছ আমি তলৰ পৰা আহিছোঁ একদম তলৰ পৰা ৰাস্তা চাওক কি ৰাস্তা এই নামিবৰ কাৰণে অসুবিধা হৈ আছে অহ কি ডাউন ৰিলত চাই কেনে টুমজাং আহিম বুলি নাভাবিব সেইটো মিছা কথা একদম মিছা কথা सबसे डेंजरस लिफ्ट एकदम खड़ा हिल बहुत डाउन गाइस यहाँ पर যদি পরে চাওক চলত শেষ গাইস এইখিনি চাওক এইখিনি ৰাস্তাত আমি নামি আহিছিলোঁ ইমান নেচনেল হেৰিছে ইণ্ডিয়া সেইখিনি তো গাইছ কথাটো এনেকুৱা যে ৰিল চাই কিনে সব জায়গাত আহিব নালাগে
যদি আপোনালোকৰ ট্ৰেকিং কৰা প্ৰেক্টিছ নাই তেতিয়াহ'লে তুমজাং পিকত নাহিব, বহুত ডেঞ্জাৰ হয়। তো গাইজ যাই আছোঁ পাহাৰ বগাই 12টা বাজিল, 10:30 ষ্টাৰ্টিং কৰিছিলোঁ, এতিয়া 50% যাই পোৱা নাই। বহুত দূৰ। এনেই এক অসমৰ সকলোতকৈ ওখ পিক বুলি নকয়। চাওক না কি ডেঞ্জাৰাছ, তলপে দেখিছেনে ডাইৰেক্ট খাই পৰিলে চেছ। গাইজ ইয়াতো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। মৰ্ণিং 10:30 আমি পাহাৰ উঠিছিলোঁ, ঠিক 12টা বজাত এইখিনি পইণ্ট পাই গ'লোঁ। আপোনাৰ টাইমটো হিচাপ লগাই ল'ব কিমান টাইম লাগিছে, মানে বহুত ৰখি আহিছোঁ, তথাপিও মানে এইখিনি পাই গৈছোঁ আৰু। তো এতিয়া বহুত দূৰ যাব বাকী আছে। তো ইয়াত তলত গ'লে 200 টকা, ইয়াতো ল'লে 200 টকা, 400 টকা গ'ল। গ্ৰুপত আহিলে ভাল, ছিংগল আহিলে দিগদাৰ আৰু যিখিনি পংকজ বাইদেউ মিছ কৰি আছে, বহুত মজা ভিউ, বহুত মজা। তো বলক আগলৈ গৈ থাকোঁ। তো গাইজ এতিয়া লিখা আছে ইপিনে পিকটো যায় ডাইৰেক্ট বহুত চিধা আপ, এইটো খাৰা আপ, আৰু ইপিনে ৱে টু তুমজাং ভিলেজ। ইয়াৰ পৰা 1.85 কিলোমিটাৰ, টাইম লাগিব 1 ঘণ্টা। ইপিনে ভিলেজখন আছে আৰু ইপিনে পিক আছে। পিকটো মানে কষ্ট বুলি কৈছে, কিন্তু এই পিকৰ পিনে যাম, মজা লাগিব, মজা। তো গাইজ এতিয়া উঠি আছোঁ চেলিকাল বাং পিক। এতিয়া খাৰা আপ পুৰা একদম উঠি যাব লাগিব, এইখিনিয়ে মজা। গাইজ পাহাৰ বগাই যাই আছোঁ, চাওক একদম মজা, আল্টিমেট লাগিছে। দিছ ইজ জান্নাত। চাওক আৰু এই তাতে দেখিছেনে, তালৈকে যাম। এতিয়া আহি পাইছোঁহে, বহুত যাব আছে, বহুত। ভিউ চাওক গাইজ, ভিউ। পাম আৰু বেছি দূৰ নাই, আৰু অলপমান আছে। আমি এই তলৰ পৰা আহিছোঁ, এই তলত দেখিছেনে? দেখা নাই, দেখাই দি আছোঁ ৰ'ব। এই তলৰ পৰা আহিছোঁ আমি, চাওক কিমান ওপৰত, অসমৰ সকলোতকৈ হাইষ্ট পিক।
আছোঁ পালোঁ আৰু বেছি নাই এই ওপৰত এইখিনি এতিয়া বগাই বগাই যাব লাগে আৰু পুৰা বতাহ দিছে বতাহত যাই ওপৰত যাই ধুনীয়াকৈ দেখাই আছোঁ আমি নহ'লে ভয় কৰি উৰি যাব একদম ফাইনেলি গাইজ পাই গ'লোঁ টুমজাং পিক সব ওপৰত অসমৰ সকলোতকৈ হাইয়েষ্ট পিক আহি গ'লোঁ গাইজ আহি গ'লোঁ মৰ্ণিং ট্ৰেক কৰোঁতে আমাৰ 11টাই বাজিছিলে আৰু এতিয়া টাইম হৈছে 2:30 12টা 1টা 2টা 3.5 ঘণ্টামান ধৰক 4 ঘণ্টা সময় লাগি গৈছে 4 ঘণ্টা সময়ত বহুতো ফটোশ্বুট ৰিল বহুতো ৰেষ্ট লৈছোঁ তেনেকৈ আহি আছোঁ বহুত মজা লাগিছে আৰু আমি ফাইনেলি আহি পাই গ'লোঁ অসমৰ হাইয়েষ্ট পিক টুমজাং পিক Later. তো গাইজ এতিয়া হোটেল ৰুম আহি পালোঁ মানে মৰ্ণিং 10:30 আমি ট্ৰেকিংটো ষ্টাৰ্ট কৰিছিলোঁ দুপৰীয়া 2:50 একদম পিকৰ ওপৰত যাই পাইছোঁ কিমান টাইম লাগিল হিচাপ কৰি বহুত ডেঞ্জাৰ মানে একদম মই নাগকাটি হিলছত গৈছোঁ নাগকাটি হিলছত একটু বেছি কষ্ট হয় কিন্তু ইমান টাইম নালাগে কিন্তু টুমজাং পিকত বহুত বেছি টাইম লাগে 10:30 পৰা 11:30 12:30 1:30 4 ঘণ্টা লাগি গৈছে 4 ঘণ্টা আচৰিত কিন্তু তাৰপিছত নামি আহোঁতে 2 ঘণ্টা মানে পূৰা আন্ধাৰ হৈ গৈছে নামি আহোঁতে আৰু ঘূৰিব পাৰিব সেইটো একদম পচিবল নহয় একদম ৰিয়েলিটি কৈছোঁ আপোনালোকক যদি আপোনালোকে ট্ৰেকিং কৰে তাতে মোকতো জানে মই সকলোত মানুহ তথাপি মই ট্ৰেকিং কৰোঁ কাৰণ মই পাৰোঁ তো সেইটো হিচাপত মোৰ 4 ঘণ্টা লাগিছে আপোনালোকে যদি যায় 4-5 ঘণ্টা আপুনি লৈ যাব 5 ঘণ্টা টাইম ধৰক পাহাৰ উঠাৰ টাইমত আৰু নামোতে ধৰক 2 বা 3 ঘণ্টা লাগিব মানে 8 ঘণ্টা সময় লাগিব পাহাৰটোৰ ওপৰত যে তলত নামি আহোঁতে একেবাৰে ইজি নহয় আপোনালোকে যদি মনে ট্ৰেকিঙৰ একদম মানে ট্ৰেকিং কৰি ভাল পায় বা এইবিলাক এডভেঞ্চাৰ কৰি ভাল পায় তেতিয়াহ'লে নিশ্চয় একবাৰ ভিজিট কৰিব এইটো লাইফ টাইম ডাঙৰ এটা এক্সপিৰিয়েঞ্চ হ'ব বহুত মজা লাগিল তো ইভিনিং 6টা বজাত তাৰ পৰা ওলাই কিনে আমি মাহৰত নাথাকিলোঁ আমি আকৌ হাফলং আহি গ'লোঁ ইয়াৰ আগত য'ত আছিলোঁ মেইন হাফলং টাউনত হোটেলত তো ইয়াতে আহি গ'লোঁ গা পা ধুলোঁ এতিয়া তো আজি এইটো ভিডিঅ' ইয়াতে এণ্ডিং কৰিছোঁ তো আজি এইটো ভিডিঅ' চাই কেনে হ'লে জনাওঁ কমেণ্ট কৰি কেনে যদি ভিডিঅ'টো চাই ভাল ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব কাষৰ থিংকে বজাই দিব তো অলপ নতুন ব্লগ তেতিয়া কাৰণে